আপোনাক লগ পোৱাটো আপোনাৰ সৈতে মই এনেকৈ কথা পতাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি আৰু ঈশ্বৰৰ আশীৰ্বাদ আপুনি এইখন পৃথিৱীলৈ আহিছে এক্সেছ বাৰৰ পৃথিৱীখনলৈ আপুনিও আহিলে তেতিয়া মোৰ মনটো বহুত ভাল লাগিছে বুজাব নোৱাৰাকৈ ভাল লাগিছে যে আৰ্চিবা আহিছে যে হয়তো মই চাগে যাব পাৰিম কিয়নো আপুনি কোনোবাখিনিত মানে মোৰ আদৰ্শ এটা শব্দত ক'বলৈ যাওঁ এক্সেছ বাৰ্ছে মোৰ জীৱনলৈ শান্তি আনিছে মেডিটেশ্যন শব্দটো প্ৰথমৰ পৰাই প্ৰিয় বা মই অকণমান চেষ্টাও কৰোঁ কৰিবলৈ আৰু যিহেতু আপোনাৰ মুখত মই কিন্তু নাজানিছিলোঁ দেই মই বাৰ্ছ এক্সেছ কনচিয়াছনেছ বাৰ্ছ মই বাৰ্ছ ল'ম বাৰ্ছ শিকিম আৰ্চিবাৰ ওচৰত মই কৰিম এই যেতিয়া আপুনি ক'লে মানে আমি তেতিয়া মানে মই যেতিয়া গম পালোঁ যে আপুনি এইটো এটা আমাক কৰিব পাৰিব মই বিৰাট সুখী হৈছিলোঁ সেইটো মুহূৰ্তত যে মেডিটেশ্যন যদি মই আৰ্চিবাৰ ওচৰত কৰিব পাৰোঁ আৰু কি লাগে মোৰ মা দেউতাহঁতেই হওক বা মোৰ হাজবেণ্ডেই হওক মানে সকলোৱে চিন্তা কৰিবলগীয়া বিষয়টো আছিলে মোৰ খংটো মানে আৰু খঙৰ কাৰণেই মই বহুত ক্ষেত্ৰত কেতিয়াবা নিজকে মানে সংযত কৰিবলৈ অকণ অসুবিধা পাই যাওঁ সেই মানুহজনী এতিয়া মোৰ অকণো খং নাই মানে নায়েই মানে চেষ্টা কৰিলেও খং নুঠা নিচিনা হ'ল আচলতে এক্সেছৰ কৃপাত মোৰ কামবোৰ খুব সুস্থিৰ হ'বলৈ ধৰিছে কামবোৰ খুব সুস্থিৰকৈ মই কৰিব পৰা হৈছোঁ মানে মোৰ মগজুত মই এটা চেম্বাৰ বনাব পৰা হৈ গৈছোঁ সঁচা কথা ক'বলৈ গ'লে দেই মোৰ মন আৰু মগজুক মই ভাগ কৰি ল'ব পৰা হৈছোঁ এইখিনি সময় এইখিনিৰ বাবে বা প্ৰত্যেকটো সময়ক মই ভাল ধৰণে ইউটিলাইজ কৰিব পৰা হৈছোঁ মোৰ মানে জীৱন যাত্ৰাটো অকণমান বেলেগ ধৰণৰ আচলতে মই ৰেলৱেটো চাকৰি কৰিছিলোঁ অলপ দিন তাৰপিছতে যেতিয়া নিজক বুজি পালোঁ যে মই এই চাকৰিটোৰ কাৰণে নহয় তেতিয়া মই পুনৰ নিজৰ ঠাইলৈ উভতি আহিছোঁ এই যে এদিনতে এটা এণ্ট্ৰেঞ্চ পাতি পেলাই কোনোবা এটা শিশুক জোখাৰ অধিকাৰে মোৰ নাই মই নাভাবোঁ যে এটা শিশুক প্ৰথম মই জুখিম তাৰপিছতহে মই মোৰ জীৱনলৈ আহিবলৈ বা মোৰ সেই কেম্পাছটোলৈ আহিবলৈ অনুমতি প্ৰদান কৰিম সেইটো মোৰ অধিকাৰ নাই আচলতে যেতিয়া এটা শিশুৱে সপোন দেখে সপোনত কেতিয়াও কিন্তু সিহঁতৰ যিবোৰ কথা বতৰা চলে বেলেগ এটা ভাষাত কিন্তু কেতিয়াও নচলে মাতৃভাষাতে চলে নহয়নে ইংৰাজী ভাষাটো কেনেকৈ শিকিব প্ৰথম বাচ্ছাটোৱে ঘৰৰ পৰা যে আহিছে মা দেউতা বুলিয়েতো ক'ব ন মাম্মী ডেডি কেতিয়াও নকয়হি আৰু মই সেই সন্তানক মাম্মী ডেডিটো ক'বলৈ নিদিম তাৰমানে এই যে মাটো মা হৈ থাকিব দেউতাই হৈ থাকিব অসমীয়াই হৈ থাকিব যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা বুলি কোৱা হয় বিষ্ণুপ্ৰসাদ ৰাভা বুলি কোৱা হয় যেতিয়া মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ যে বিষ্ণুপ্ৰসাদ ৰাভা নহয় বিষ্ণুপ্ৰসাদ ৰাভা উই আৰ গোয়িং টু চে এবাউট বিষ্ণুপ্ৰসাদ ৰাভা আমি বিষ্ণুপ্ৰসাদ ৰাভা কৰিয়ে ৰাখিম সেই প্ৰসাদ কৰি নেপেলাম তাৰমানে সেইধৰণে মই অকণমান মানে চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ আৰু যাতে মাতৃভাষাৰ অপকাৰ নোহোৱাকৈ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় কিন্তু মাতৃভাষাৰ অপকাৰ নোহোৱাকৈ মই কিমান দূৰ আগুৱাই যাব পাৰোঁ